বহু গুৰুত্বপূৰ্ণ গোচৰৰ অভিযুক্তই শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে আদালতত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ অন্তৰালৰ যি কাহিনী সেয়া হৈছে একাংশ আৰক্ষী বিষয়াই কৰা ভুল। আৰু এই ভুল ইচ্ছাকৃত নে তেওঁলোকৰ অজ্ঞতাৰ বাবে কৰিছে তাক লৈ বৰ্তমান এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। কিয়নো শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন ঠিক সেইদৰে BNSSৰ যি ধাৰা সেই অনুসৰি এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত যেতিয়া হাজিৰ কৰোৱা হয় কেতবোৰ নীতি নিৰ্দেশনা সংশ্লিষ্ট তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে মানি চলিব লগা হয়। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰত বহুখিনি ভুল নথিপত্ৰত সেই তদন্তকাৰী আৰক্ষী বিষয়াই কৰে। আৰু গতিকে বহু গুৰুত্বপূৰ্ণ গোচৰত অভিযুক্ত হোৱা লোকে আদালতত আৰক্ষীয়ে কৰা সেই ভুলৰ বাবে জামিন লাভ কৰি আহিছে। আৰু যোৰহাটো ইয়াৰ এক অন্যতম কেন্দ্ৰ হৈ পৰিছে। যোৰহাটৰ বহু কেইখন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ একাংশ আৰক্ষীয়ে ধাৰাবাহিকভাৱে এনে কাণ্ড সংঘটিত কৰি আহিছে। গতিকে এয়া ইচ্ছাকৃত নে তেওঁলোকে কৰা ভুল তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পুনৰবাৰ এনে ঘটনা সংঘটিত হ'ল যে যিটো বাতৰিয়ে সমগ্ৰ অসম জোকাৰি গৈছিলে যে যোৰহাটৰ নগৰৰ মাজমজিয়াত নিষিদ্ধ মাংসৰ এক অবৈধ কচাইখানা চলি আছিল। আৰক্ষীয়ে অভিযান চলাইছিলে। আৰক্ষীয়ে মঙলবাৰে দুপৰীয়া অভিযান চলোৱাৰ অন্তত সেই কচাইখানা উৎখাত কৰিছিলে। আৰু তাৰ সমান্তৰালকৈ সেই কচাইখানাৰ চলাই থকা এগৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে। আৰু বহুকেইটা ধাৰাত গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে যেতিয়া সেই ব্যক্তিগৰাকীক আদালতত হাজিৰ কৰোৱা হ'ল পুনৰবাৰ আমি দেখিবলৈ পালোঁ যে পূৰ্বৰ দৰে এইবাৰো আৰক্ষীয়ে একেই ভুল কৰিলে, তদন্তকাৰী আৰক্ষীয়ে একেই ভুল কৰিলে। আৰু তাৰ ফলত সেই ব্যক্তিগৰাকীয়ে পুনৰবাৰ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল। এই ক্ষেত্ৰত ধাৰাবাহিকভাৱে যোৰহাটত এনে ঘটনা ঘটি আহিছে। গতিকে এয়া আৰক্ষীৰ ভুল নে ইচ্ছাকৃতভাৱে কৰা তেওঁলোকৰ এক বৃহৎ নেক্সাছ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আমাৰ সৈতে আছে জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী ডাঙৰীয়া। আমি তেখেতৰ পৰা কিছু কথা জানি গোস্বামী ডাঙৰীয়া যে যিটো কথা আজি পুনৰবাৰ পোহৰলৈ আহিছে যে এয়া আৰক্ষীয়ে কৰা ভুল নে ইচ্ছাকৃতভাৱে ইয়াক বৃহৎ নেক্সাছ যাৰ জৰিয়তে NDPSৰ দৰে গোচৰৰ ক্ষেত্ৰতো বহু অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হৈছে। যে তেওঁলোকে যি এৰেষ্ট মেমোত গ্ৰেপ্তাৰৰ সময় ঠিক সেইদৰে যিখন নটিচ তেওঁলোকৰ নিকটাত্মীয়ক দিব লাগে সেয়া তেওঁলোকে সঠিকভাৱে তেওঁলোকে নিদিয়ে। গ্ৰাউণ্ড অফ এৰেষ্টৰ কথা তেওঁলোকে নিলিখে। এয়া এটা নেক্সাছ নেকি যে জানি বুজি তেওঁলোকে সেই ভুল কৰি সেই অভিযুক্তই যাতে বেইল লাভ কৰে তাৰ বাবে সুবিধা কৰি দিয়ে তেনে ঘটনা সংঘটিত হৈ আহিছে নেকি? নাই, সেইটো কথা ক'বলৈ অসুবিধা হ'ব। কিন্তু মূল কথাটো হ'ল আদালতত যিখিনি তথ্য প্ৰমাণ বা যি ধৰণে কেছ ডায়েৰীকে ধৰি অন্যান্য সংশ্লিষ্ট যিবিলাক কাগজ পত্ৰ মানুহ এজন এৰেষ্ট কৰাৰ সময়ত দাখিল কৰিব লাগে সেই যিবিলাক ফৰৱাৰ্ডিং ৰিপৰ্ট হওক, ছেকশ্যন 36ৰ নটিচ হওক, ছেকশ্যন 35 BNSSৰ নটিচ হওক, ছেকশ্যন 47 BNSSৰ নটিচ হওক, ছেকশ্যন 48 BNSSৰ নটিচ, এইবিলাক কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত বিসংগতি দেখা গৈছে। আৰু এই বিসংগতি থকাৰ কাৰণে বহু সময়ত দেখা গৈছে যে আদালতে যিটো গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো ইলিগেল বুলি কৈছে। আৰু ইলিগেল বুলি কোৱা কাৰণে জামিন আদালতে দিছে। শেহতীয়াভাৱে আজি যিটো গোচৰ আছিল এইটো খুব এটা চেঞ্চিটিভ গোচৰ। এটা গৰুৰ কটাক লৈ পেলাই এটা স্লাটাৰ হাউচ অবৈধভাৱে চলাই আছে বুলি এটা অভিযোগ উত্থাপন হৈছিল। আৰু প্ৰায় 14টামান সন্দেহজনক গৰুৰ ঠেং উদ্ধাৰ হৈছে বুলি পুলিচে তেওঁলোকৰ অভিযোগ পত্ৰত লিখিছিলে। কিন্তু তাৰ পিছতো এৰেষ্ট কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত থাকি যোৱা বিসংগতিৰ কাৰণে অভিযুক্তজনক জামিন দিছে বুলি মহামান্য আদালতৰ নিৰ্দেশত কোৱা হৈছে। আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্তজনক জামিন দিয়াৰ একমাত্ৰ কাৰণটোৱেই হ'ল যে ছেকশ্যন 48 BNSSৰ নটিচখন যি ধৰণে ছাৰ্ভ কৰিব লাগিছিলে বা দিব লাগিছিলে তেনেধৰণে দিয়া হোৱা নাই বুলি আদালত পতিয়ন কৰিছে। আৰু আদালতৰ ৰাইট সেই কথাটো কৈছে। এতিয়া কথা হ'ল এই
যে বিসংগতিটো হৈছে এই বিসংগতিটোৰ ক্ষেত্ৰত আৰক্ষী সাৱধান হ'ব লাগিছিলে আৰক্ষীয়ে আইনৰ যিবিলাক বিধান আছে এই কথাবিলাক জানিব লাগিছিলে আমি দেখিছোঁ যোৰহাটত বহু গোচৰত এনেকুৱা ধৰণৰ হৈছে অকল যোৰহাটেই নহয় আপোনালোকৰ চেনেলতে আমি দেখা পাইছোঁ যে ডিএফঅ এজন এৰেষ্ট হৈছিলে 2 লাখ টকাতকৈ অধিক পইচা উৎকোচ লৈ পেলাই তেখেতক জামিন দিছে স্পেচিয়েল কোৰ্টে অনলি বিকজ তেওঁৰ এৰেষ্টৰ প্ৰক্ৰিয়াটো ইলিগেল আছিল চ' এৰেষ্টৰ প্ৰক্ৰিয়াটোৰ লিগেলিটি ইলিগেল যে আছিল এই কথাটোত আৰক্ষীয়ে ভুল কৰাৰ কাৰণে মই ভাবোঁ আৰক্ষীৰ যিসকল বৰমূৰীয়া বিষয়া তেখেতসকলৰ যথেষ্ট কৰণীয় কথা আছে আৰু পুলিচৰ গোটেই ছিষ্টেমটোত কোনো একাউণ্টেবিলিটি নাই আজি সেই যদি তেওঁ ভুল কৰিছে এই সম্পৰ্কত তেওঁক একাউণ্টেবল কৰিব লাগিব যদি একাউণ্টেবল নকৰে এনেকুৱা ভুলৰ পুনৰাবৃত্তি হ'ব আৰু জাষ্টিচ ডেলিভাৰী ছিষ্টেমটো ক'ৰবাত নহয় ক'ৰবাত ৰৈ যাব আৰু মানুহৰ মাজলৈ এটা বাৰ্তা যাব যে অভিযোগ কৰিও দেখোন মানুহ সাৰি যায় কথাটো তেনেকুৱা নহয় আৰক্ষীয়ে যি ধৰণে তদন্ত কৰিব লাগিছিলে আইনৰ এটা কাঠামোৰ ভিতৰত সেই ধৰণে আইনৰ কাঠামোৰ ভিতৰত তদন্ত নকৰাৰ কাৰণে এই ধৰণৰ কাণ্ড সংঘটিত হৈছে অৰ্থাৎ অপৰাধীয়ে জামিন পাবলৈ হয়তো সক্ষম হৈছে এই ক্ষেত্ৰত আমি জনাব বিচাৰিছোঁ যে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে এই যিটো গোমাংসক কেন্দ্ৰ কৰি যিটো ঘটনাত অভিযুক্তই কেৱল মাত্ৰ আৰক্ষীৰ ভুলৰ বাবে তদন্তকাৰী আৰক্ষীৰ ভুলৰ বাবে জামিন লাভ কৰিলে এই ঘটনা কেৱল আজিৰ নহয় ইয়াৰ পূৰ্বে আমি দেখা পাই আহিছোঁ যে যোৰহাটৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ ক্ষেত্ৰত একেটা ভুলেই একাংশ বিশেষ তদন্তকাৰী আৰক্ষী বিষয়াই কৰি আহিছে আৰু ইয়াৰ পূৰ্বে উচ্চপদস্থ আৰক্ষী বিষয়াই যোৰহাটৰ আৰু যিসকল থানা বা আৰক্ষী চকীৰ যিসকল দাৰোগা আছে বা যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকক মাহেকত কেইবাবাৰো এইটো প্ৰশিক্ষণেই দিছে যে এগৰাকী ব্যক্তিক অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত যিখিনি নথিপত্ৰ আদালতত জমা দিব লাগে সেয়া কেনেধৰণে লিখিব লাগে যোৰহাটৰ আৰক্ষী ছাউনীত এনে প্ৰশিক্ষণ প্ৰতি মাহে দি অহা হৈছে আৰু যিসকল আৰক্ষী বিষয়াই তদন্তকাৰী বিষয়াই এনে ভুল সংঘটিত কৰিছে তেওঁলোক হৈছে উচ্চ শিক্ষিত গতিকে সকলোৰে মনত বহুতৰে মনত এটা ধাৰণা হৈছে যে এইটো এটা নতুন মডুছ অপাৰেণ্ডি নেকি যে আৰক্ষীয়ে অভিযুক্তৰ পক্ষ লোৱাৰ সকলো দোষ আদালতলৈ ঠেলি যে তেওঁলোকে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি জেললৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ কিন্তু আদালতৰ সেই ব্যক্তিগৰাকীয়ে জামিন লাভ কৰিলে তেওঁলোক নিৰুপায় আৰক্ষীৰ কাম কৰিছে কিন্তু সৰ্বসাধাৰণ নাগৰিকে এই কথাটো কেতিয়াও নাজানে যে কিহৰ বাবে আদালতত জামিন লাভ কৰিবলৈ সক্ষম হ'ল এনে এটা বৃহৎ পৰিকল্পনাৰে আৰক্ষীৰ একাংশ বিষয়াই চলিছে নেকি তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে কিয়নো যোৰহাটত এনেধৰণৰ ঘটনা নতুন নহয় ইয়াৰ পূৰ্বেও আমি দেখা পাইছিলোঁ যে এনেধৰণৰ ভুল কৰি বহু গুৰুত্বপূৰ্ণ গোচৰত অভিযুক্তক এনেধৰণে জামিন লাভ কৰাত সহায় কৰি দিয়াৰ বাবে তদন্তকাৰী আৰক্ষী বিষয়াৰ ওপৰত কাৰণ দৰ্শোৱাৰ জাননী পৰ্যন্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জাৰি কৰিছিল গতিকে এইটো এটা নতুন মডুছ অপাৰেণ্ডি নেকি গোস্বামী ডাঙৰীয়া কি ক'ব এইটো এটা নতুন মডুছ অপাৰেণ্ডি নেকি সেইটো আৰক্ষীয়ে জানিব আৰক্ষীৰ কাম আৰক্ষীয়ে কৰিব কিন্তু মই এটা কথাই ক'ম যে আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু তদন্ত যদি ভালকৈ নহয় তেতিয়া গোচৰৰ ৰিজাল্টটো ভাল নহয় বহু সময়ত এইটো আদালতত দেখা যায় গতিকে তেওঁলোকে একেটা ভুলে বাৰম্বাৰ কৰি আছে বাৰম্বাৰ কৰি থকা আদালতৰ মজিয়াত আমি দেখা পাইছোঁ বিভিন্ন গোচৰত আমি লক্ষ্য কৰিছোঁ যোৰহাটত গতিকে মই ভাবোঁ এই গোটেই কথাটোত আৰক্ষীৰ যিটো একাউণ্টেবিলিটি থাকিব লাগে সেই একাউণ্টেবিলিটিটো ক'ৰবাত নহয় ক'ৰবাত নাই কিয়নো যিজন তদন্তকাৰী বিষয়াই যোৰহাটত এটা বিয়াগুম কেলেংকাৰী সংঘটিত হৈছিল প্ৰায় 250 কোটি টকা ইয়াৰ লগত ইনভলভ হৈ আছে যোৰহাটৰ পৰা জাজিলৈ যিটো ৰাস্তা বনোৱা হৈছে তাত এজন ব্যক্তিয়ে এক বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি লৈ গৈছিলে সেই গোচৰটোতো যেনেধৰণে তদন্ত আগবঢ়াব লাগিছিল তেনেধৰণৰ তদন্ত তেওঁ কৰা নাই চিজাৰ লিষ্টবিলাক গোচৰ ৰেজিষ্টাৰ হোৱাৰ 4 মাহ 5 মাহৰ পিছত কোৰ্টত দাখিল কৰিছে গতিকে এই তদন্তকাৰী বিষয়াবিলাকে কিয় আশৈ পাইছে
এটা কাৰণে এওঁলোকে এই কামবিলাক কৰাৰ বাবে আশয় পাইছে, তেওঁলোকৰ ওপৰত কোনো মনিটৰিং কৰা নহয়। দ্বিতীয় কথা, তেওঁলোক একাউণ্টেবিলিটি তেওঁলোকৰ নীল, কোনো এনেকুৱা ব্যৱস্থা নাই যে তেওঁলোকক একাউণ্টেবল কৰিব পাৰিব। গতিকে এই ধৰণৰ আৰক্ষী বিষয়াই মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত হয়তো দুৰ্নীতিৰ আশ্ৰয়ো ল'ব পাৰে, আৰু সেইকাৰণে এই ধৰণৰ ভুল বাৰম্বাৰ হৈ আহিছে। হয়, ইতিমধ্যে এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। যোৰহাট সদৰ থানাৰ অধীনত থকা একাংশ তদন্তকাৰী বিষয়াৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে যে কেনেদৰে তেওঁলোকে একেটা ভুল কৰিয়েই আদালতত সেইসকল গুৰুত্বপূৰ্ণ গোচৰৰ অভিযুক্তক জামিন লাভ কৰাত যেন এক প্ৰকাৰ তেওঁলোকে সহায়হে কৰি আহিছে, আৰু খোদ আদালতৰ পৰাই এনেধৰণৰ যি জামিনৰ যিসমূহ অৰ্ডাৰ আছে সেই অৰ্ডাৰতে সেই কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে যে আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ভুলৰ বাবে বহু গোচৰত অভিযুক্তই জামিন লাভ কৰি আহিছে। গতিকে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে এই যিটো ভুল, এয়া সঁচাকৈ ভুল নে একাংশ আৰক্ষী বিষয়াৰ এয়া এক নতুন মডুছ অপাৰেণ্ডি, অভিযুক্তৰ সহায় কৰাৰ, অভিযুক্তৰ হৈ কাম কৰাৰ, যাতে তেওঁলোকক দেখুৱাই সংবাদ মাধ্যমৰ সন্মুখত দেখুৱাই তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰা হয়, ন্যায়িক জিম্মালৈ নিক্ষেপ কৰা হয়, আৰু সেই একেগৰাকী আৰক্ষী বিষয়াই তেওঁলোকে যাতে জামিন লাভ কৰে তাৰ বাবে নথি পত্ৰত কিছু বিসংগতি কৰি তেওঁলোকে ইচ্ছাকৃতভাৱে যে সহায় কৰি দিয়ে, তাক লৈ বৰ্তমান ব্যাপক চৰ্চা হৈছে। কেৱল যোৰহাটে নহয়, সমগ্ৰ অসমৰ বহু ঠাইত এই ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ দায়িত্ববোধৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে উচ্চপদস্থ আৰক্ষী বিষয়া তথা ৰাজ্যৰ গৃহ বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।